শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বৃহৎ ঘোষণা। শিক্ষামন্ত্ৰীয়ে জনালে সদ্যহতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰি দিলোঁ। 2022 চনৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কি জনালে শুনিলোঁ। সদ্যহতে এইবাৰ আমিতো দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰস্তুতি ইতিমধ্যে আমি আৰম্ভ কৰি দিলোঁ। সদ্যহতে এইবাৰ আমিতো দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰস্তুতি ইতিমধ্যে আমি আৰম্ভ কৰি দিলোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু জনালে যে তাৰ পৰৱৰ্তী বছৰত বোৰ্ডৰ দ্বাৰাই ক্লাছ 9, 10, 11 আৰু 12ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অৰ্থাৎ নিউ এডুকেশ্যন পলিচিৰ অধীনত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বোৰ্ডৰ অধীনত অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী বছৰত বোৰ্ডৰ দ্বাৰাই 9, 10, 11, 12 চাৰিটা পৰীক্ষা বোৰ্ডৰ অধীনত অনুষ্ঠিত কৰাৰ কাৰণে আমি প্ৰিপেৰেশ্যন। অৰ্থাৎ বোৰ্ডৰ অধীনত অনুষ্ঠিত হ'ব নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। 2023-24 শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ হ'ব এই নতুন প্ৰক্ৰিয়া। ইয়াৰ আগে একত্ৰীকৰণ হ'ব সেৱা আৰু শিক্ষা সংসদ। সেৱা HSCত সুকীয়াকৈ নাথাকিব অধ্যক্ষৰ পদ। ইয়াৰ বিপৰীতে নৱগঠিত বোৰ্ডত থাকিব অধ্যক্ষ আৰু উপাধ্যক্ষ। 2022-23 শিক্ষাবৰ্ষৰ পৰা বলবৎ হ'ব নতুন শিক্ষানীতি। নিউ এডুকেশ্যন পলিচিৰ আধাৰতহে এই ব্যৱস্থা শিক্ষা বিভাগৰ। আনহাতে সংশ্লিষ্ট বোৰ্ডে অনুষ্ঠিত কৰিব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। সেৱা HSC এই দুই অনুষ্ঠান একত্ৰীকৰণ হোৱাৰ পাছৰে পৰাই নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত সকলো পৰীক্ষা অনুষ্ঠিত কৰিব প্ৰস্তাৱিত বোৰ্ডে। এইখিনি আমি 2022-23ত প্ৰৱৰ্তন কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ। বোৰ্ড হ'ব, কিন্তু সেইটোৰ কাৰণে আমাৰ অলপ সময় লাগিব আৰু দুইটাৰ বিশেষ তাত খুব সমস্যাও নাই। এজন চেয়াৰমেন থাকিলে এজন চেয়াৰমেন অৱশেষে নিউ এডুকেশ্যন পলিচি বলবৎৰ পাছত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত কিমান সংস্কাৰ সাধন হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব সময়লৈ।